জীৱনত যদি সমস্যা আহে আপুনি কেতিয়াও ভয় নকৰিব, কাৰণ পৰি উঠাজন বহু বেছি শক্তিশালী হয়। এই মানৱ জাতিটো ইমান সহজো নহয়, সৰলো নহয়। আমি নিজে নিজৰ গতিপথত আগবাঢ়ি যাব লাগিব, কিয়নো আমি জন্ম হৈ আহোঁতে অকলেই আহিছোঁ। ইয়াত আমাক সহায় কৰিবলৈ কোনো নাই। কাৰোবাৰ পৰা যদি আপুনি উপদেশ লয় তেতিয়াহ'লে নিশ্চয় তেওঁ সমাধান উলিয়াই দিব, কিন্তু ভাবি থকা সপোনৰ দিশে আগবাঢ়ি যাবলৈ হ'লে নিজৰ কষ্টৰ প্ৰয়োজন হ'ব। যদি আপুনি দুখীয়া হৈ জন্ম লয় তাত আপোনাৰ কোনো দুখ নাই, কিন্তু যদি আপুনি দুখীয়া হৈ মৰি যায় তাত নিশ্চয় আপোনাৰ ভুল থাকিবই। নিজৰ জীৱনটো সলনি কৰিবলৈ কোনো বিশেষ ব্যক্তিৰ দৰকাৰ নাই, এজন ব্যক্তিৰে দৰকাৰ, সেইজন আপুনি নিজেই। কিবা এটা কাম কৰোঁতে আপুনি কেতিয়াও খৰখেদা নকৰিব, কাৰণ বেছি খৰখেদা কৰিলে ভাবি থকা সপোনৰ পৰা বিচলিত হ'ব। সেইকাৰণে খৰখেদা নকৰি আপুনি অলপ জিৰাই লওক, তাৰপিছত নিজৰ সপোনৰ দিশে আগবাঢ়ি যাওক। ক'বলৈ আৰু শুনিবলৈ ভাল, টকা পইচাই সকলো নহয়। যদি আপোনাৰ টকা পইচা নাথাকে তেনেহ'লে আপোনাক মানুহে গুৰুত্ব নিদিব। আজিৰ সমাজখনেই তেনেকুৱা। তৰ্ক কৰাতকৈ নীৰৱতা অৱলম্বন কৰক, প্ৰতিশোধ লোৱাতকৈ ৰাস্তা সলনি কৰিবলৈ চেষ্টা কৰক। সুখ সমস্যা দুয়োটাই চিৰযুগমীয়া নহয়। নিজৰ উন্নতিৰ কাৰণে যিজন মানুহে সদায় ব্যস্ত থাকে তেওঁ আনৰ কথা ভাবি থাকিবলৈ কোনো সময় নাথাকে। আপোনাৰ সফলতা তেতিয়াহে আপুনি পাব যেতিয়া আপোনাৰ সপোন হিমালয় পৰ্বতৰ দৰে ওখ হ'ব। নিজৰ দুৰ্বলতা দেখুৱাই নিজৰ জীৱনটো কেতিয়াও হাঁহি এটাৰ পাত্ৰ হ'বলৈ নিদিব। সফলতা কেৱল সেইসকল লোকেই পায় যিসকল লোকে নিজৰ জীৱনটো ৰিস্ক হিচাপে লয়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।